চাওক নলবাৰী জিলাখনৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত বাকৰিগুচি গাঁৱৰ 452 বিঘাকৈ যি চৰকাৰী ভূমি আছিল সেই ভূমি উচ্ছেদৰ বাবে ইতিমধ্যে প্ৰশাসনে যি জাননী সেই জাননী জাৰি কৰিছিল আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে বহু পৰিয়ালে নিজৰ নিজৰ যিসমূহ ঘৰ সেই ঘৰসমূহ খালী কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে কেইবাটাও পৰিয়ালে এই ধৰণে নিজৰ যিখন ঘৰ সেই ঘৰখন খালী কৰিছে কাৰণ যিকোনো মুহূৰ্তত প্ৰশাসনে উচ্ছেদ চলোৱাৰ বাবে সাজু হৈছে আৰু এই যি 452 বিঘাকৈ ভূমি আছিল এই ভূমিত প্ৰায় 100ৰো অধিক যি পৰিয়াল সেই পৰিয়ালে 80 বিঘাৰো অধিক ভূমিত বাস কৰি আছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত এই ভূমিসমূহ তেখেতসকলে খালী কৰাৰ বাবে উঠি পৰি লাগিছে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে এই যি বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত বাকৰিগুচিৰ 452 বিঘাকৈ ভূমি আছিল সেই ভূমিসমূহৰ অধিকাংশতেই বহু NGO বা বহু অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকে নাম ব্যৱহাৰ কৰি বহু পৰিয়ালে আচলতে দখল কৰি আছিল আৰু এই ধৰণে বহুকেইটা পৰিয়ালে এই ভূমিসমূহ দখল কৰি আছিল আৰু এই দখলকৃত ভূমিসমূহ উচ্ছেদ কৰাৰ বাবে প্ৰশাসন সাজু হৈছে। যিকোনো মুহূৰ্তত প্ৰশাসনৰ ইয়াত হাতোৰা পৰিব, প্ৰশাসনৰ বুলডোজাৰ চলিব আৰু যাৰ পৰিপ্ৰেক্ষিতত এই ধৰণে প্ৰশাসনৰ বুলডোজাৰ চলাৰ পূৰ্বে বহু পৰিয়ালে নিজৰ নিজৰ ঘৰসমূহ খালী কৰিছে। সামগ্ৰিক পৰিৱেশটো পৰাগ যিহেতু আছে পৰাগে দেখুৱাব এই ধৰণে যিকেইটা পৰিয়াল আছিল এই বাকৰিগুচি গাঁৱৰ যথেষ্ট এটা দুৰ্গম অঞ্চল আৰু এই অঞ্চলটোত এই ধৰণে তেখেতসকলে দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল আৰু বসবাস কৰি থকা এই ভূমিসমূহ খালী কৰাৰ বাবে প্ৰশাসনে নিৰ্দেশনা জাৰি কৰাৰ পিছত তেখেতসকলে ইতিমধ্যে বহু পৰিয়ালে ঘৰ খালী কৰিছে আৰু এতিয়াও কিন্তু বহু পৰিয়ালে ঘৰসমূহ খালী কৰিবলৈ বাকী আছে, যাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্তত কিন্তু ইয়াতো উচ্ছেদৰ যি সম্ভাৱনা সেই সম্ভাৱনা সম্পূৰ্ণই আছে। লোকসকল আছে আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰশাসনে জাননী জাৰি কৰিছিল 10 জুনৰ পূৰ্বে আপোনালোকক ঘৰ খালী কৰাৰ কথা কৈছিল, কিন্তু ইতিমধ্যে বহু পৰিয়ালে নিজৰ নিজৰ ঘৰসমূহ খালী কৰিছে। চাওক কি ক'ম আৰু মই দুখৰ কথা মই ক'ব ভাল লগা নাই। এতিয়া ধৰক চৰকাৰৰ নিৰ্দেশ আমাৰ এই সহজ সৰল নিৰ্ভোগী ৰাইজসকলে মানিছে, কিন্তু ভয়তে সিহঁতৰ ঘৰখনি নষ্ট হ'ব বুলি নমাই ওপৰৰ পৰা নমাই তলত থৈ দিছে। গতিকে আঁতৰি যোৱা নাই মানুহখিনি ঘৰটো ওপৰৰ পৰা নমাই তলত থৈ দিছে, মানে ঘৰহে খালী কৰিছে, মানুহখিনি এতিয়াও ইয়াতে আছে। এতিয়া ধৰক মই কি ক'ম, প্ৰশাসনক মই এটাই অনুৰোধ জনাইছোঁ, 452 বিঘা মাটিত আমাৰ ইয়াতে 70 বা 75 বিঘা মাটিহে ব্যৱহাৰ হৈ আছে আৰু বাকী 380 বিঘা মাটি 390 বিঘা মাটি দুষ্ট চক্ৰৰ কবলত পৰি 2-4জন ব্যক্তিয়ে লাখ লাখ টকাৰ বিনিময়ত সেই 380 বিঘা মাটি ব্যৱহাৰ কৰি আছে। মই প্ৰশাসনক এইটোৱে অনুৰোধ জনাইছোঁ, কি কাৰণত প্ৰশাসনে আমাৰ ৰাস্তাৰ পশ্চিম চাইডে যোৱা নাই। আমাৰ এই নিৰীহ 80 ঘৰ মানুহক উঠি পৰি লাগিছে খেদাৰ কাৰণে। সিভাগেতো 380 বিঘা মাটি এনে পৰি আছে, 2-4জন ব্যক্তিয়ে লাখ লাখ টকাৰ বিনিময়ত মাটিখিনি ভোগ কৰি আছে। মই প্ৰশাসনক এটাই অনুৰোধ জনাইছোঁ, এই 80 ঘৰ নিৰীহ ৰাইজক হাৰাশাস্তি নকৰি খালী থকা মাটিখিনিত চৰকাৰে যি ব্যৱহাৰ কৰিব পাৰে, মই এইখিনি ক'ব লাগে। ইয়াত যিকেইটা পৰিয়ালে ঘৰ খালী কৰিছে তেওঁলোকে ক'লৈ যাম ভাবিছে? ক'তো নাযায়, ইয়াতে আছে চবকেইটা। কিন্তু প্ৰশাসনেতো যিকোনো মুহূৰ্তত উচ্ছেদ চলাব, উচ্ছেদ চলোৱাৰ পিছত আপোনালোক ক'লৈ যাব? এতিয়া প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছত উপায় নাই, মানুহখিনি আৰু কিছুমান ইয়াতে থাকিব, কিছুমানে ৰাস্তা ঘাটত যাব, ৰাস্তাত মথাউৰিত যাব। এতিয়া ধৰক ইয়াতে আমাৰ মেট্ৰিকৰ 14-15জন ল'ৰা ছোৱালী আছে, আপোনাৰ বিয়া পঢ়া 3-4জন ল'ৰা আছে আৰু বাকী ইয়াতে এই সূৰ্যভানু LP স্কুলখনত কমত 200-250 ল'ৰা ছোৱালী আছে। এই ল'ৰা ছোৱালীখিনি উপায়খিনি কি কৰিব চৰকাৰে? এইটোৱে মই চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ এই সৰু কণ পঢ়া শুনা ল'ৰা ছোৱালীকেইটাক কোনো উপায়হীন নকৰে যেন, এইখিনি মোৰ অনুৰোধ। ঠিক আছে, এই ধৰণে দেখিবলৈ পোৱা গৈছে লোকসকলে তেওঁলোকৰ যি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মই দেখুৱাইছোঁ কিন্তু এই ধৰণে বহুকেইটা পৰিয়ালে চৰকাৰী জাননী লাভ কৰাৰ পিছত যদিও তেওঁলোকক 10 জুনৰ সময়সীমা দিয়া হৈছিল, 10 জুনলৈকে তেওঁলোকে ঘৰসমূহ খালী কৰা নাছিল, কিন্তু 10 জুনৰ পিছত যিকোনো মুহূৰ্তত যিহেতু প্ৰশাসনৰ যি উচ্ছেদ সেই উচ্ছেদ চলাৰ সম্ভাৱনা আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এই ধৰণে বহুকেইটা পৰিয়ালে নিজৰ ঘৰখন খালী কৰা দেখিবলৈ পোৱা গৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ সৈতেও কথা পাতিম। যিহেতু ইতিমধ্যে জাননী জাৰি কৰা হৈছিল, 10 জুনৰ পূৰ্বে ঘৰ খালী কৰিব কোৱা হৈছিল, এই ভূমি খালী কৰিব কোৱা হৈছিল, 10 জুনলৈকে খালী কৰা নাছিল, কিন্তু এতিয়া আপোনালোক সকলোৱে ঘৰসমূহ খালী কৰিছে। মই মুখ্যমন্ত্ৰী জনাওক এইটো কথাখিনি, আপোনাৰ এইখিনি মাটিত আপোনাৰ আজিৰ পৰা 30 বছৰ হ'ল আমি ইয়াতে কৰি আছোঁ। এই 30 বিঘা মাটিত আমাৰ এই মাটিখিনি মানুহ চৰৰ পৰা জাগাৰ পৰা আহি কিনে 10,000-15,000কৈ মাটিখিনি বিঘা ভৰ্তি লৈ গৈছে, কিনি পেলাই মানুহকেইটা মানে থাকি আছে। এই মানুহকেইটা যে এনেকৈ থাকি মানে বস্তুটো মানে প্ৰভোগ কৰি আছে, চব গৰীব মানুহ, চৰৰ মানুহ এইগিলা নদী ভাঙা বুজিছে না, ভাঙি নিতে আহি কিনে এই মানুহকেইটা ৰহিছে 30 বছৰ হ'ল। হওঁতে ইয়াতে আপোনাৰ মাটি হ'ল 452 বিঘা, 1 কাঠা 14 লাচা মাটি। আমিতো আপোনাৰ 93 ঘৰ মানুহ বহি আছোঁতে আপোনাৰ 70-72 বিঘা মাটিত
তো এগনি মাটিতে আমার 3টা অনুষ্ঠান আছে ইয়াতে স্কুল আছে আপনার মাদ্রাসা আছে আপনার ইয়াতে আপনার মসজিদ আছে আপনার ইভাগে আপনার মাঠ ফিল্ডখান আছে গোটাগানি মাটি তো আমার 80 বিঘা মাটিতে 93 ঘরও বহি আছো আর এগুলো 3টা 4টা সমষ্টি আমার ই আছে ইয়াতে স্কুলের অনুষ্ঠান আছে ইয়াতে এগনি মাটি সরকারে এনে আপনার উৎপাত লাগি আছে আপনার কোন হিসাবত মানে আমি মানুহ এটা ক'ত যাওঁ যিকোনো মুহূৰ্তত উচ্ছেদ চলিব উৎসত কেনেকৈ মানে বস্তুটো আমরা সরকারের একটু আবেদন জানাও এটা উৎসত যেনেকৈ আমরা বন্ধ করব লাগে সরকারে আমি তো এতে মানুহ এটা সব দুখীয়া মানুহ এতে তো আমরা ধৰকচোন কোনো এটা মানুহ নহয় এতে সব চৰৰ মানে ভাঙা চাঙা এইগিলা নদী ভাঙা মানুহ এইগিলা সেই হিসাবত আমি সরকারক আবেদন জানাব নিশ্চয়কৈ আৰু এই ধৰণে ইয়াত বাস কৰা যিকেইটা পৰিয়াল সেই পৰিয়ালকেইটা চৰকাৰলৈ কিছু অনুৰোধ জনাইছে কিন্তু চৰকাৰ এক প্ৰকাৰ চৰকাৰ যি নিজৰ সিদ্ধান্ত সেই সিদ্ধান্তত ইতিমধ্যে অটল আছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে বাকৰিগুছি গাঁৱৰ এই যি অবৈধ যিসমূহ বাসগৃহ সেই বাসগৃহসমূহ উচ্ছেদ কৰা হ'ব চৰকাৰী ভূমিত কোনো ধৰণৰ অবৈধ দখল চৰকাৰে সহ্য নকৰিব যাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্তত এই যিসমূহ পৰিয়াল এই পৰিয়ালসমূহ উচ্ছেদ চলোৱাৰ সম্ভাৱনা আছে আৰু উচ্ছেদৰ পূৰ্বে এই ধৰণে দেখিবলৈ পোৱা গৈছে বহুকেইটা পৰিয়াল ঠিক আছে ভাস্কৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰ সহযোগিতা আগবঢ়োৱাৰ বাবে 10 দিনৰ পূৰ্বে যেতুকৈ ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰশাসনে দিছিল আৰু কালি সেই সীমা ইতিমধ্যে অতিক্ৰম কৰিছে বা সেই সময় অতিক্ৰম কৰিছে আজি 11 দিন ইয়াৰ পাছত যিসকলে এতিয়াও ঘৰ এৰি যোৱা নাই বা ঘৰ যদিও ঘৰ এৰি গৈছে সেই ঘৰসমূহ এফালৰ পৰা ভাঙি যাব প্ৰশাসনে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ